সুপ্রভাত দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে আইটিছ তোমালোকৰ ইলেক্ট্ৰিক ছাবজেক্ট হিচাপে লৈছা তোমালোকৰ 2026ৰ যিখিনি প্ৰশ্ন কাকত আছে সেইখিনি মই সমাধা কৰি দিবলৈ গৈ আছোঁ যিটো 2026ত পৰীক্ষা হৈ গ'ল সেইখিনি প্ৰশ্ন কাকতৰ পৰা ঠিক আছে সেইখিনি প্ৰশ্ন কাকত গোটেইখিনি থকা প্ৰশ্ন উত্তৰবিলাক আমি খুবেই ডিটেইলছত আলোচনা কৰিম সো এমপ্লয়াবিলিটি স্কিলৰ পৰা কি প্ৰশ্ন আছে তোমালোকে চাব পৰা যে দ্য ফাৰ্ষ্ট স্ক্ৰীন ডেট এপিয়াৰ অন দ্য মনিটৰ ইজ কল্ড অৰ্থাৎ মনিটৰত দেখা পোৱা প্ৰথমখন পৰ্দা কি বুলি কোৱা হয় ডেস্কটপ বুলি কোৱা হয় নে ওৰাল পেপাৰ বুলি কোৱা হয় সো আমাৰ মনত ৰাখাটো ভাল ওৰাল পেপাৰ কাক ক'ব যি মানি লোৱা যে আমাৰ মোবাইল ফোনটো আছে মোবাইল ফোনৰ পিছফালে বেকগ্ৰাউণ্ডত যিটো পেপাৰ থাকে যিটো ফটো থাকে সেইটো কোৱা হয় ওৰাল পেপাৰ বুলি কিন্তু আমাক ইয়া কৈছে যে মনিটৰত দেখা পোৱা প্ৰথম পৰ্দাখনক মানে যি থাকিব প্ৰথমতে ইয়া কি বুলি কোৱা হয় ডেস্কটপ বুলি কোৱা হয় 2 নম্বৰত কি কৈছে বা বি নম্বৰত কি কৈছে যে ৰেসপেক্ট ৰিকগনিশ্যন এণ্ড এপ্ৰিচিয়েশ্যন ইজ এ টাইপ অফ ড্যাশ মোটিভেশ্যন সো এট ফাৰ্ষ্ট উই নিড টু নো যে মোটিভেশ্যন কেই প্ৰকাৰৰ অৰ্থাৎ প্ৰেৰণা কেই প্ৰকাৰৰ আমাৰ মনত ৰাখিলে ভাল হ'ব প্ৰেৰণা দুই প্ৰকাৰৰ হয় এটা হ'ল ইণ্টাৰনেল মোটিভেশ্যন আৰু আনটো হ'ল এক্সটাৰ্নেল মোটিভেশ্যন সো যেটো আমাৰ ইণ্টাৰনেল মোটিভেশ্যন বুলি কম আমি হেতু আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ মোটিভেশ্যনৰ ধৰণবিলাক আহিব যিখিনি আমি নিজৰ অন্তৰৰ পৰা অৰ্থাৎ নিজে অনুভৱ কৰিব পাৰোঁ সেইবিলাকক সাধাৰণতে ইণ্টাৰনেল মোটিভেশ্যন বুলি কোৱা হয় কিন্তু whenever we are get some motivation from the other source from outside of ourselves তেতিয়া হেয়া কি হৈ যাব হেয়া এক্সটাৰ্নেল মোটিভেশ্যন হৈ যাব যেনেকুৱাকৈ ইয়ে দিয়া আছে যে ৰেসপেক্ট ৰিকগনিশ্যন এণ্ড এপ্ৰিচিয়েশ্যন যদি আমি সন্মানৰ কথা কওঁ ৰেসপেক্টৰ কথা কওঁ দেন হু উইল গিভ ৰেসপেক্ট টু আছ কোনে আমাক ৰেসপেক্ট দিব দেন আমি ক'ব পাৰোঁ যে বাহিৰা মানুহে দিব লাগিব সো দ্যাট তাৰ মানে এইটো কি বাহিৰৰ লগত জড়িত সেইকাৰণে আমি ক'ব পাৰোঁ যে বাহ্যিক এইটো কি হয় প্ৰেৰণা হয় নাও 81 নম্বৰত দি আছে এনেকুৱা কৈ যে উড ইজ এ সোর্স অফ ড্যাশ এনাৰ্জি সো আমি আগতীয়াকৈ পঢ়িছিলোঁ যে এনাৰ্জি কিমান ধৰণৰ আছিলে আৰু তোমালোকেও পঢ়িছিলা ক্লাছ হয়তো বা 9 বা 8তে পঢ়িছিলা যে সম্পদ কেই প্ৰকাৰৰ সো সম্পদ সাধাৰণতে আমি দুই প্ৰকাৰৰ বুলি ক'ব চেষ্টা কৰোঁ কিন্তু সম্পদ তিনি প্ৰকাৰৰ হয় যেনেকুৱাকৈ নৱীকৰণযোগ্য সম্পদ অনৱীকৰণযোগ্য সম্পদ আৰু এটা কি সম্পদ তোমালোকে কমেন্ট বক্সত জনাবাচোন যে আৰু এটা সম্পদক কি সম্পদ বুলি কোৱা হয় সো নৱীকৰণযোগ্য সম্পদ অনৱীকৰণযোগ্য সম্পদ তোমালোকে এইখিনি কনসেপ্ট হয়তো বুজি পাইছিলা যিখিনি ইংৰাজীত কোৱা হয় বৰ্তমান সময়ত ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল সো উড অৰ্থাৎ কাঠ এটা কেনেকুৱা ধৰণৰ সম্পদ হয় সো আমাৰ মনত ৰাখিলে ভাল হ'ব যদিও বা কাঠ এটা এবাৰ ব্যৱহাৰ কৰিলে আকৌ ব্যৱহাৰ কৰিব নোৱাৰোঁ তথাপিও আমি মনত ৰাখিলে ভাল কাঠ এটা কি হয় ৰিনিউৱেবল ৰিসোৰ্সেস হয় ৰিনিউৱেবল এনাৰ্জি হয় ঠিক আছে After that, accord the number question to say a sentence that provide information or state a fact is a dash sentence. কৈ আছে এনেকুৱা এটা বাক্য a sentence এনেকুৱা এটা বাক্য that provide যি আমাক প্ৰদান কৰে ইনফৰমেশ্যন অৰ্থাৎ বাৰ্তা প্ৰদান কৰে or state বা বুজায় a fact এটা এনেকুৱা ধৰণৰ বাস্তৱ এটা তথ্য প্ৰদান কৰে ইজ এ ড্যাশ সেন্টেন্স সেইবিলাকক কি বাক্য বুলি কোৱা হয় সো চোৱা ইন্টাৰোগেটিভ অপশ্যনত দিয়া আছে ডিক্লাৰেটিভ অপশ্যনত দিয়া আছে ইন্টাৰোগেটিভ মানে কি ইন্টাৰোগেটিভ মানে প্ৰশ্নবোধক বাক্য আৰু তোমালোকে ভালদৰে জানাই যে প্ৰশ্নবোধক বাক্য হ'লে লাষ্টত গৈ পিনে কি থাকিব লাগে প্ৰশ্নবোধক চিহ্ন থাকিব লাগে সো যিখিনি ইয়াত আমাৰ কি প্ৰশ্নবোধক চিহ্ন দিয়া নাই সো দ্যাট আন এটা অপশ্যন যিখিনি ডিক্লাৰেটিভ আছে অৰ্থাৎ ডিক্লেয়াৰ কৰি আছে কিবা বৰ্ণনা কৰি আছে সো বৰ্ণনা কৰা কিবা কোৱাক এইটো কি বুলি ক'ম আমি ডিক্লেয়াৰ কৰা বুলি ক'ম ঠিক আছে ওকে একৰ ই নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাম এতিয়া ড্যাশ টেক প্লেচ বিটুইন টু ইণ্ডিভিজুৱেল কোনখিনি বস্তু দুজন ব্যক্তিৰ মাজত সংঘটিত হয় যেনেকৈ কৈছে স্মল গ্ৰুপ কমিউনিকেশ্যন যিহেতু ইয়াত গ্ৰুপৰ কথা কৈ আছে দুজন ব্যক্তিৰ মাজত এটা গ্ৰুপ হয় কিন্তু এটা স্মল গ্ৰুপ হয় নে নহয় সেইটো এটা ডাঙৰ কথা নেই ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন মনত ৰাখিবা যেতিয়া দুজনৰ মাজত কথা হ'ব তেতিয়া হ'ব ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন যেতিয়া দুজনতকৈ বেছি কিন্তু 10জনতকৈ বা 5জন তেনেকুৱা ধৰণৰ ব্যক্তিৰ মাজত কথা হ'ব তেতিয়া সেয়া কি হৈ যাব স্মল গ্ৰুপ কমিউনিকেশ্যন যেনেকুৱাকৈ আমালোকৰ মাৰাই সেলফ হেল্প গ্ৰুপত আছে নে নাই তোমালোকৰ মাৰাই আছে নহয় যদি সেলফ হেল্প গ্ৰুপত আছে তেনেহ'লে সেলফ হেল্প গ্ৰুপটো কি হয় এটো ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন নহয় মিটিং হয় নহয় সেলফ হেল্প গ্ৰুপত এইটো ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন নহয় সিহঁতৰটো কি হ'ব যে স্মল গ্ৰুপ কমিউনিকেশ্যন হৈ যাব
অ'কে, তাৰপিছত কৈ আছে যে হোৱাট ইজ ছাষ্টেইনেবল ডেভেলপমেণ্ট। অ'কে, তাৰ মানে বহনক্ষম উন্নয়ন বুলিলে কি বুজি পাওঁ আমি। চ' ৱেন এভাৰ ইউ আৰ going to discuss about the sustainable development, then we need to understand this, that we need to meet our current need according to present generation without compromising the ability of the future generation to meet their own need. অৰ্থাৎ বহনক্ষম উন্নয়ন বুলি কোৱাৰ লগে লগে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণ ক্ষমতা কোনো ধৰণৰ হেয় নকৰাকৈ বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত এক উন্নত বা উন্নয়নৰ প্ৰক্ৰিয়া। ই কি কৰিব, আমাক অৰ্থনৈতিক বিকাশ, পৰিৱেশ সুৰক্ষা আৰু সামাজিক কল্যাণৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰাত কি কৰে, সহায় কৰা দেখা পোৱা যায়। ঠিক আছে। তাৰপিছত হাউ কেন ইউ ইনক্ৰিজ দ্য পাৰফৰ্মেঞ্চ অফ কম্পিউটাৰ। কম্পিউটাৰৰ পাৰফৰ্মেঞ্চ আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ। চ' কম্পিউটাৰৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিবলৈ কি কৰিব পাৰোঁ, অস্থায়ী যিবিলাক ফাইল আছে, টেম্পৰাৰী ফাইল, এইবিলাক আমি মুচি পেলাব পাৰোঁ। লগতে ৰিচাইকেল বিন আমি খালী কৰি ৰাখিব পাৰোঁ। লগতে অপ্ৰয়োজনীয় যিবিলাক ছেটআপ আছে, প্ৰগ্ৰামসমূহ বন্ধ কৰি ৰাখিব লাগে। অ'কে, ডিফ্ৰেগমেণ্টেশ্যন কৰিব লাগে আৰু প্ৰয়োজন সাপেক্ষে ৰেম বা SSDৰ দৰে হাৰ্ডৱেৰ কি কৰিব লাগে, আমি আপডেট কৰি ল'ব লাগে। ঠিক আছে। তাৰপিছত কৈ আছে যে লিষ্ট দ্য ৱে ইন হুইচ ইউ কেন মেনেজ ইউৰ টাইম। আমি আমাৰ সময় ব্যৱস্থাপনা কেনেকৈ কৰিব পাৰোঁ। চ' দেয়াৰ আৰ চ' মেনি অপশ্যন থ্ৰু হুইচ উই কেন মেনেজ আৱাৰ টাইম, লাইক দেট নাম্বাৰ 1, setting clear and realistic daily goals. So we need to make it very স্পষ্ট আৰু বাস্তৱসন্মত দৈনন্দিন লক্ষ্য আমি স্থিৰ কৰি ল'ব লাগিব। আমি আমাৰ কৰণীয় কামবিলাক এটা টু ডু লিষ্ট অৰ্থাৎ তালিকা প্ৰস্তুত কৰি পিনে আমি গুৰুত্ব সহকাৰে আমি কি কৰিব পাৰোঁ, অগ্ৰাধিকাৰ দি পিনে কামবিলাক কৰিব পাৰোঁ। তাৰপিছত নাম্বাৰ 3, মেক এ প্ৰপাৰ টাইম টেবল এণ্ড ষ্টেকিং অন ইট। আমি এটা সঠিক সময়সূচী আমাৰ কাম কৰাৰ সেইটো আমি বনাই ল'ব পাৰোঁ বা তৈয়াৰ কৰি ল'ব পাৰোঁ। লগতে কাম পেলাই থোৱা যিখিনি আমাৰ অভ্যাস আছে এইখিনি বন্ধ কৰিব লাগে। সংযোগ নষ্ট কৰা কাৰকসমূহ আঁতৰি ৰখা আৰু মনৰ লগত সংযোগ নষ্ট কৰা যিবিলাক আমাৰ কাৰক আছে সেইবিলাক কি কৰিব পাৰোঁ, আমি আঁতৰাই ৰাখিব পাৰোঁ। ঠিক আছে। যেনেকুৱাকৈ আমাৰ কাম কৰাতে বা আমাৰ মানি ল'ব যে কামত মন নবহি আছে। কিয় মন নবহি আছে? তোমালোকে কিতাপ পঢ়া কাম, তোমালোকে কিতাপ পঢ়িব নোৱাৰি আছা, কিয় নোৱাৰি আছা, ফাইণ্ড আউট কৰি সেইখিনি আঁতৰত ৰাখা। মানি লোৱা যে মোবাইলটো বেছি চোৱা, অলপ মোবাইলটো আঁতৰত ৰাখা, তেনেহ'লে হয়নে নহয়, আঁতৰত ৰাখি পিনে নিজৰ কামত গুৰুত্ব দিয়া। অ'কে, তাৰপিছত দুই নম্বৰ প্ৰশ্ন, ৰাইট দ্য ফাংচনছ অফ এণ্টাৰপ্ৰিনৰ। এজন উদ্যোগীৰ কাৰ্যসমূহ কি কি? যেনেকুৱাকৈ এজন উদ্যোগীৰ বহুতো কাৰ্য থাকে, তাৰে ভিতৰত ইন'ভেশ্যন, যেনেকুৱাকৈ আমি নতুন বজাৰত আমি নতুন কি ধাৰণাৰ নতুন সামগ্ৰী বা সেৱাৰ প্ৰৱৰ্তন কৰিব লাগিব। ৰিস্ক টেকিং, আমি ৰিস্ক ল'ব জানিব লাগিব। ব্যৱসায়টো আৰম্ভ কৰাৰ সৈতে জড়িত বিত্তীয় আৰু পৰিচালনা সম্পৰ্কীয় বিপদাশংকা আমি কি কৰিব লাগিব, বহন কৰিব লাগিব। ৰিচোৰ্চ অৰ্গেনাইজেশ্যন, অৰ্থাৎ ব্যৱসায়িক কাম কাজ চলাই নিবলৈ ভূমি হওক, শ্ৰম হওক আৰু মূলধন একত্ৰীকৰণ কৰি পৰিচালনা কৰিব লাগিব, হয়নে নহয়? এইটো কি বুলি কোৱা হ'ব, ৰিচোৰ্চ অৰ্গেনাইজেশ্যন। ঠিক আছে। আমি অৰ্গেনাইজ কৰি ল'ব লাগিব চববিলাক বস্তু। 4টা বস্তু সাধাৰণতে ব্যৱসায়ত থকা দেখা পোৱা যায়, ভূমি, শ্ৰম, মূলধন, সংগঠন। এই 4টা বস্তু, 4টা দিশ একেলগে কাম কৰিব লাগিব। এই 4টা বস্তুক আমি ক'ব পাৰা যে কোনো এখন বিজনেছৰ 4টা চকা বুলি ক'ব পাৰা। এই 4টা চকাৰ এটা চকাও যদি ভালদৰে কাম নকৰে, কোনো এটা বিজনেছ সফলতাপূৰ্বকভাৱে আগবাঢ়িব নোৱাৰিব। ঠিক আছে। তাৰপিছত যেনেকুৱাকৈ দিয়া আছে যে হোৱাট আৰ দ্য কি কম্পনেণ্ট অফ গুড ফিডবেক, যে ভাল প্ৰতিক্ৰিয়াৰ মূল উপাদানসমূহ কি কি। চ' ভাল প্ৰতিক্ৰিয়া হ'বলৈ হ'লে কি কৰিব লাগিব, যে এটা ভাল প্ৰতিক্ৰিয়াৰ মূল উপাদানসমূহ হ'ল এটা নিৰ্দিষ্ট হ'ব লাগিব। ঠিক আছে। যেনেকুৱাকৈ স্পষ্টকৈ আমাৰ যিখিনি মানে ভুলখিনি বা ভালখিনি স্পষ্টকৈ আঙুলিয়াই দিব জানিব লাগিব। সময় উপযোগী, অৰ্থাৎ যিখিনি আমাক ফিডবেক প্ৰদান কৰিব সেইখিনি সময় উপযোগী হ'ব লাগিব, অৰ্থাৎ সময়মতে আমাক ফিডবেকখিনি দিব লাগিব। তাৰপিছত গঠনমূলক হ'ব লাগে, অৰ্থাৎ কি কনষ্ট্ৰাক্টিভ হ'ব লাগে, মানে ক্ৰিটিচিজম কৰিম কিন্তু কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজম কৰিম, অৰ্থাৎ আমি উন্নয়ন আৰু কেনেকৈ কৰিব পৰা যায়, ডেভেলপ কেনেকৈ হ'ব পৰা যায় তাৰ উপায় আগবঢ়াম আমি। ঠিক আছে। লগতে আমি এইটোও মনত ৰখা দৰকাৰ যে গুড ফিডবেক যদি আমি প্ৰদান কৰিম, ভাল এটা ফিডবেক
ভাল এটা প্ৰতিক্ৰিয়া যেতিয়া আমি প্ৰদান কৰিব বিচাৰিম তেতিয়া এইটো মনত ৰখাটো ভাল হ'ব যে সদায় আমি কি কৰিব লাগিব আমাৰ কথা কোৱা ধৰণটো নম্ৰ আৰু গঠনমূলক হ'ব লাগে ঠিক আছে যে পোলাইট হ'ব লাগে আৰু সাপোৰ্টিভ হ'ব লাগে ওকে এতিয়া ভোকেশনাল স্কিল আৰম্ভ হ'ল দেই ভোকেশনাল স্কিলত কি কৈ আছে চোৱাচোন যে সম্পূৰ্ণ ডকুমেণ্ট এখন নিৰ্বাচন কৰিবলৈ তলৰ কোনটো শৰ্টকাট কি ব্যৱহাৰ কৰিব সববিলাক সিলেক্ট কৰিব লাগে এটা ডকুমেণ্ট সব সিলেক্ট কৰি লৈ পিনে কন্ট্ৰল এ সিলেক্ট কৰিব হয় না নহয় এইটো ক্লাছ 9তে পঢ়াইছিলোঁ মই ওকে এতিয়া বি নম্বৰ কোৱেশ্চনটো কৈ আছে তলৰ কোনটো নিৰপেক্ষ কোষ ঠিকনাৰ যাক কোৱা হয় এবসলিউট সেল ৰেফাৰেন্সিঙৰ এটা উদাহৰণ এয়া মই এতিয়া তোমালোকৰ ক্লাছ লোৱা নাই ওকে ক্লাছ ললে পিনে গোটেইখিনি বুজি পাবা ঠিক আছে তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখা মই নিশ্চিতৰূপে ক্লাছৰ ব্যৱস্থা কৰি আছো তেতিয়া গোটেইখিনি বস্তু কিন্তু বুজি পাবা তোমালোকে ওকে তোমালোকে সুন্দৰকৈ অপচনটো চালাই ঠিক আছে মই বুজাই দিম ক্লাছত কিন্তু এতিয়া তোমালোকে বুজিব নোৱাৰা কিয় বুজিব নোৱাৰা জানানে বুজিব এই কাৰণে নোৱাৰা কাৰণ তোমালোকে ক্লাছখিনি কৰা নাই তোমালোকে বুজা নাই এইখিনি বস্তু ভালকৈ ওকে তাৰপিছত কি কৈ আছে তলৰ কোনটো ম্যাক্ৰো এটাৰ ফোল্ডাৰৰ নাম ম্যাক্ৰো এটা ডিফল্ট নাম আচ্ছা তলৰ কোনটো ম্যাক্ৰো এটা ডিফল্টৰ নাম ওকে সো কৈছে ম্যাক্ৰো যদি আমি কৰিম এতিয়া ম্যাক্ৰো কৰাটো ক্লাছ 9ত পাইছে না তোমালোকে নাই পোৱা ন ম্যাক্ৰো কৰাটো ক্লাছ 10তে প্ৰথম পাবা তোমালোকে ম্যাক্ৰো বুলি কোৱাৰ লগে লগে মনত ৰাখা ম্যাক্ৰো বুলি কোৱাৰ লগে লগে আমি কম্পিউটাৰত কেৱল এনেকুৱা ধৰণৰ কাম কৰোঁ যিবিলাক কাম আমি বাৰে বাৰে ৰিপিটেডলি কৰিব লাগে মানে এবাৰ কৰিলোঁ আকৌ কৰিব লাগে আকৌ কৰি এনেকুৱাকৈ মানি লোৱা যে 800 জন ব্যক্তি আছে 800 জন ব্যক্তিৰ কাৰণে 800 বাৰ কৰিব লাগিব দেন ৰিপিটিভ কাম হ'লে নহ'ল এই ৰিপিটিভ কামবোৰ অটোমেটিক কৰিবৰ কাৰণে আমি কি কৰোঁ এবাৰ এটা কাম কৰিম কিন্তু ম্যাক্ৰো অন কৰি পিনে কাম কৰিম ঠিক আছে তাৰপিছত বাকি কামবিলাক যেতিয়া কৰিব লাগিব তেতিয়া আমি কি কৰিব পাৰোঁ ম্যাক্ৰো কৰি পিনে এই ম্যাক্ৰো যদি আমি ট্ৰেইনিং প্ৰদান কৰোঁ কাক আমাৰ সিস্টেমক ট্ৰেইনিং প্ৰদান কৰোঁ আৰু সিস্টেমে কি কৰিব অটোমেটিকলি বাকি যিবিলাক কাম আছে আপনা আপনি কৰি থাকিব এইটো কোৱা হয় ম্যাক্ৰো বুলি ঠিক আছে কিমান সুন্দৰ না ধুনীয়া কনসেপ্ট এটা সো মনত ৰাখিবা ম্যাক্ৰোৰ বাই ডিফল্ট নাম বাই ডিফল্ট মানে কি অটোমেটিক যদি আমি নামটো ৰিনেম নকৰোঁ তাৰ মানে ৰিনেম নকৰিলে পিনে অটোমেটিক নাম কি হ'ব অটোমেটিক নামটো হয় ম্যাক্ৰো 1 ঠিক আছে ওকে পৰৱৰ্তী প্ৰশ্ন দিয়া আছে তলৰ কোনটো টেবুল এখন শাৰীৰ একতাক অনন্যভাৱে চিনাক্তকৰণ কৰে সো মানি লোৱা যে কি কৈ আছে যে হুইচ অফ দ্য ফলোইং ইউনিকলি চোৱা ইউনিক আৰু নট নাল ঠিক আছে এই দুটা মনত ৰাখিব এই দুটা এটা বস্তুৰ ফিচাৰ্ছ হয় যেতিয়া ক'ব যে এনেকুৱা এটা চাবিকাঠি যিটো কি ইউনিক আৰু নট নাল তেনেহ'লে মনত ৰাখিব এইটো কিহৰ কথা কৈ আছে প্ৰাইমাৰী কিৰ কথা কৈ আছে ঠিক আছে এইখিনিও মই তোমালোকক ইতিমধ্যে ক্লাছ কৰিছোঁ কিন্তু তোমালোকে চাইছানে চোৱা নাই মই নাজানো মই আকৌ ক্লাছ কৰিম এই বছৰৰ ক্লাছবিলাক এতিয়া বাকী আছে এইবিলাকৰ ক্লাছবিলাক কৰিব লাগিব কৰিলে পিনে তোমালোকে গোটেইকেইটা বুজি পাবা বুজি পাইছা নহয় তোমালোকে জাষ্ট সাবস্ক্ৰাইব কৰি ৰখা আৰু যেতিয়া আইটিৰ মই ভিডিঅ' দিম তেতিয়া তোমালোকে চাই ল'বা আৰু গ্যাৰাণ্টি সহকাৰে মই কৈ আছোঁ লেটাৰ নম্বৰ কত নাযায় লেটাৰ নম্বৰ সবে পাবা ঠিক আছে সব লাভ কৰিবা কিন্তু অলপমান পঢ়িব লাগিব মই যেনেকৈ কৈ আছোঁ তেনেকৈ পঢ়িব হৈ যাব আৰু ঠিক আছে তোমালোকৰ পৰীক্ষাত ভাল নম্বৰ লাভ কৰাৰ আইটিৰ কথা কৈ আছোঁ দেই মূল বিষয়বস্তু হ'ব মূল তোমালোকৰ ষ্টাৰ্জ হ'ব লাগে পিইউ কি অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ ওকে আৰু তোমালোকৰ কি আৰু যিখিনি মই নোটছ প্ৰদান কৰি আছোঁ এই নোটছখিনি লগতে ক্লাছখিনি যদি নোটছ পঢ়ি পিনে বুজি আছা ক্লাছ দেখাৰ কোনো ধৰণৰ প্ৰয়োজন নাই যদি নোটছ বুজি নাপাই আছা তেনেহ'লে ক্লাছ চোৱা ক্লাছ চাই পিনে বুজা তাৰপিছত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনখিনি কৰা ঠিক আছে ওকে Which of the following tool is not provided in the image toolbar? ইমেজৰ লগত জড়িত যিবিলাক বস্তু আছে সেইবিলাক অপশ্যনত থাকিব আৰু ইমেজৰ লগত জড়িত নথকাবিলাক অপশ্যনৰ পৰা বাহিৰলৈ ওলাই যাব একেবাৰে সহজ সো ফিল্টাৰিং মনত কৰাচোন তোমালোকে যদি ইনষ্টাগ্ৰাম চলোৱা যেতিয়া ইনষ্টাগ্ৰামত ফিল্টাৰ কৰা নকৰা ইমেজ যেতিয়া আপলোড কৰা ফিল্টাৰিংটো থাকে অপশ্যন হয়নে ক্ৰপিং আমি ক্ৰপ কৰিব পাৰোঁ নে নাই ক্ৰপ মানে কি যিখিনি অপ্ৰয়োজনীয় অংশ সেইখিনিত আমি বাদ দি আছোঁ নহয় ইয়াকে ক্ৰপিং কৰা বুলি কোৱা হয় 4 নম্বৰ দি আছে ফ্লিপিং ফ্লিপ কৰা মানে কি সোঁফালৰ ছাইডটো বাওঁফালে গুচি যায় বাওঁফালৰ ছাইডটো সোঁফালে আহি যায় এইবিলাকক ফ্লিপ কৰা বুলি কোৱা হয় গতিকে 3 নম্বৰ যিটো অপশ্যন আছে নহয় কপি কৰাটো নহয় ঠিক আছে বাকী তিনিওটাই হ'ব কপি কৰাটো নহ'ব তাৰপিছত প্ৰশ্নত আমি এনেকুৱাকৈ পাওঁ এফ নম্বৰ যে গ্ৰুপ বাই ইজ ইউজড in which of the following tools to apply summary functions on column অৰ্থাৎ স্তম্ভসমূহত সাৰাংশ ফাংচন যাক আমি সামাৰী ফাংচন প্ৰয়োগ কৰিবলৈ তলৰ কোনটো সঁজুলি গ্ৰুপ বাই ব্যৱহাৰ কৰা হয় কোনটো সঁজুলিৰ গ্ৰুপ বাই আমি ব্যৱহাৰ কৰোঁ সাধাৰণতে এটা ই আছে কনসলিডেটেড ফাংচন গ্ৰুপ এণ্ড আউটলাইন
হোৱাট ইফ চিনাৰিঅ' আৰু ছাবটোটেল টুল সো মনত ৰাখিবা সামাৰি ফাংচন ব্যৱহাৰ কৰিবলৈ আমি কি কৰোঁ ছাবটোটেল টুলক কি কৰোঁ গ্ৰুপ বাই ব্যৱহাৰ কৰা দেখা পোৱা যায় মনত ৰাখিব লাগিব দেই পিছত মই ক্লাছত বুজাই দি আছোঁ গোটেইবিলাক বস্তু বুজাই দিম ঠিক আছে তোমালোকে এট ফাৰ্ষ্ট কি কৰি ল'ব লাগিব ছাবস্ক্ৰাইব কৰি ল'ব লাগিব অ'কে তাৰপিছত কৈ আছে যে এংকৰ এটা অংকনৰ বাবে এটা ৰেফাৰেঞ্চ পইণ্টৰ দৰে কাম কৰে শুদ্ধ নে অশুদ্ধ এংকৰ এক্ট এজ এ ৰেফাৰেঞ্চ পইণ্ট ফৰ এ ড্ৰয়িং যি এংকৰ যেতিয়া আমি এটা বহুৱাম তেতিয়াতো ৰেফাৰেঞ্চ হিচাপে কাম কৰা দেখা পোৱা যায় এইটো হয় অবভিয়াছলি কাৰণ এংকৰ বহুৱা মানে কি যদি মই উচ্চাৰণ কৰোঁ টেগ বুলি মানি লোৱা যে এজ এ এংকৰ টেগ মই কিবা এটা লিংক বহুৱাই দি আছোঁ দেন সেইটো ৰেফাৰেঞ্চ এইটো মই যাৰ পৰা মানি লোৱা যে জাৰ্নেলখন লিখিলোঁ যোৱাৰ পৰা মানে মই ৰিচাৰ্চ কৰিলোঁ সেইবিলাক আজি এংকৰ টেগ হিচাপে মই কি কৰিব পাৰোঁ ৰেফাৰেঞ্চ হিচাপে মই আগবঢ়াব পাৰোঁ আল্টিমেটলি চ' ইয়াক কি হৈ যাব ট্ৰু হৈ যাব দেন বি নম্বৰ প্ৰশ্নটো এনেকুৱাকৈ দিছে দ্য টপিকছ ইন টেবল অফ কণ্টেণ্ট আৰ হাইপাৰ লিংকড য়েছ ডেট ইজ ভেৰি ট্ৰু কাৰণ হুৱেন এভাৰ উই আৰ going to create a TOC table of content then all the things are এনেকুৱাকৈ ৰেজিষ্টাৰ হয় যেন ডেট আৰ হাইপাৰ লিংক অ'কে কি লিংক আকাৰে থকা দেখা পোৱা যায় ডেট ইজ নট দ্য নৰ্মেল টেক্সট আফটাৰ ডেট দ্য এমপ্লয়াৰ এণ্ড দ্য এমপ্লয়িজ আৰ ৰেছপনচিবল ফৰ ৱৰ্ক প্লেচ ছেফটি হৈ আছে যে এমপ্লয়াৰ অৰ্থাৎ যিয়ে কৰ্ম সংস্থাপন কৰিব এণ্ড দ্য এমপ্লয়িজ যিসকল ব্যক্তিয়ে এমপ্লয়িজ হয় অৰ্থাৎ কৰ্মচাৰী হয় বোথ দুয়োজনে কি হয় ৰেছপনচিবল হয় সমানে দায়িত্ব থাকে যে ৱৰ্ক প্লেচ ছেফটি কাৰ্যক্ষেত্ৰ যেন সুৰক্ষিত হয় দুয়োজনৰে দায়িত্ব থাকে ইয়েছ ডেট ইজ অলছ ট্ৰু নেক্সট কুৱেশ্যন ইজ উই কেন ৰেকৰ্ড থিংছ ইন দ্য স্প্ৰেডশ্বীট ৱেন দ্য স্প্ৰেডশ্বীট ইজ অপেন ইন শ্বেয়াৰ মোড আমি ৰেকৰ্ড কৰিব পাৰোঁ আমি স্প্ৰেডশ্বীটৰ পৰিৱৰ্তনসমূহ ৰেকৰ্ড কৰিব পাৰোঁ যেতিয়া স্প্ৰেডশ্বীটখন শ্বেয়াৰ মোডত খোলা হয় এইটো হয় যেতিয়া আমি শ্বেয়াৰ কৰি পিনে খুলিম আমি অবভিয়াছলি ৰেকৰ্ডো কৰিব পাৰিম ডেট ইজ অলছ' ভেৰি ট্ৰু আফটাৰ ডেট কি কৈ আছে বৰ্ণনাত্মক তথ্য সংগ্ৰহ কৰিবলৈ মেমো ডাটা টাইপ ব্যৱহাৰ কৰা হয় শুদ্ধ নে অশুদ্ধ চ' মেমো ডাটা টাইপ এটি এক ধৰণৰ ডাটা তথ্যৰ এক ধৰণৰ ধৰণ হয় তথ্যৰ ৰখাৰ ঠিক আছে কেন বি ইউজ টু ষ্ট'ৰ ডিছক্ৰিপটিভ ডাটা অৰ্থাৎ যিবিলাক বৰ্ণনাত্মক ডাটা থাকে নহয় ডিছক্ৰাইব কৰিবলগীয়া ডাটা থাকে এইবিলাক ডাটা আমি কি কৰোঁ মেমো ডাটা টাইপ হিচাপে কি কৰা দেখা পোৱা যায় সংৰক্ষণ কৰি ৰখা দেখা পোৱা যায় ঠিক আছে অ'কে আফটাৰ ডেট পৰৱৰ্তী কুৱেশ্যন কৈছে ইন ডাটাবেছ দ্য ৰেফাৰেঞ্চিয়েল ইণ্টিগ্ৰিটি ইজ মেইনটেইন বাই দ্য ইউজাৰ ট্ৰু অৰ ফলছ কৈ আছে যে ডাটাবেজৰ ৰেফাৰেঞ্চিয়েল অখণ্ডতা ঠিক আছে ইণ্টিগ্ৰিটি যিটো ৰেফাৰেঞ্চৰ লগত ইণ্টিগ্ৰিটি কৰা যিটো কথা কওঁ আমি ব্যৱহাৰকাৰীয়ে ৰক্ষণাবেক্ষণ কৰে একেবাৰে অশুদ্ধ ফলছ হয় কাৰণ ডাটাবেছত ৰেফাৰেঞ্চিং ইণ্টিগ্ৰিটি কৰাটো অলপ অসুবিধা হোৱা দেখা পোৱা যায় অ'কে ৰক্ষণাবেক্ষণ কৰিব নোৱাৰে ব্যৱহাৰকাৰীয়ে ঠিক আছে অ'কে আফটাৰ ডেট নেক্সট কুৱেশ্যন নম্বৰ 5 আৰু ইয়াত দিয়া আছে যে তলত দিয়ে যিসকল আমাৰ শৰ্ট ফৰ্ম আছে ইয়াৰ পূৰ্ণ ৰূপত পূৰ্ণ আকাৰত প্ৰকাশ কৰিব লাগে যেনেকৈ নাম্বাৰ এ দিয়া আছে IDE যাক কোৱা হয় ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্ট বুলি অ'কে চ' ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্ট GIF যাক কোৱা হয় গ্ৰাফিক্স ইণ্টাৰচেঞ্জ ফৰ্মেট বুলি NSQF যিখিনি তোমালোকৰ কিতাপ আছে এই কিতাপখনৰ যিটো লেভেলত এইটো হেৰি কৰা হয় বনোৱা হয় ঠিক আছে IT কিতাপখন ইয়াক কোৱা হয় নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক এইটো এটা ফ্ৰেমৱৰ্ক হয় এটা আন্তঃগাঁথনি যিটো আন্তঃগাঁথনিৰ অধীনত যে কিতাপখন কেনেকুৱা ধৰণৰ হ'ব তাতে কি কি থাকিব গোটেইখিনি বস্তু উল্লেখ কৰা থকা দেখা পোৱা যায় আফটাৰ ডেট FOSS যাক কোৱা হয় ফ্ৰী এণ্ড অপেন চ'ৰ্চ ছফ্টৱেৰ অৰ্থাৎ these are those software which software is available freely to use for users okay after that FOSS যাক কোৱা হয় ফ্ৰী এণ্ড অপেন চ'ৰ্চ এইটো আলোচনা কৰিলো after that RDBMS খুব ডিটেইলছত আলোচনা কৰিম খুব ইম্পৰ্টেন্ট হয় RDBMS যাক কোৱা হয় ৰিলেশনাল ডাটাবেস মেনেজমেন্ট সিস্টেম after that HTML ভালদৰে আলোচনা কৰিম মই ইয়াও হাইপাৰটেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ বুলি কোৱা হয় HTML ঠিক আছে Okay, after that question number 6 or A number 2 কি কৈছে ইয়া আমি সমুটকা লিখিব লাগে ঠিক আছে আৰু প্ৰথম সমুটকাত কি দিয়া আছে
যে মেক্ৰৰ বিষয়ে লিখিব লাগে মেক্ৰ কৰা কাক কোৱা হয় সো macro বুলি কোৱাৰ লগে লগে is a shape sequence of the command or keyword keystrokes that are recorded to automated repetitive যিবিলাক আমাৰ টাস্ক থাকে in a software application like word processor or spreadsheet অৰ্থাৎ স্প্ৰেডশীট আৰু ওয়ার্ড প্ৰসেসৰত যিবিলাক টাস্ক যিবিলাক কাম আমি ৰিপিটেডলি অৰ্থাৎ বাৰে বাৰে কৰিবলগীয়া হয় সেইবিলাক কাম অটোমেটেডলি অৰ্থাৎ অটোমেটিক ভাৱে স্বয়ংক্ৰিয়ভাৱে কৰিবৰ কাৰণে আমি কিছুমান কমান্ড প্ৰদান কৰিব পাৰো এই কমান্ড বিলাকক কি বুলি কোৱা হয় বা যেটো সিকোয়েন্সত কামখিনি হ'ব গোটেইখিনি ৰেকৰ্ড কৰা হয় আগত ঠিক আছে তাৰ পিছত কমান্ড দিয়া হয় গতিকে এই পদ্ধতিখিনি এই প্ৰসেসখিনি কি বুলি কোৱা হয় ম্যাক্ৰো কৰা বুলি কোৱা হয় after that text wrapping কাক কোৱা হয় সো text wrapping বুলি কোৱাৰ লগে লগে text wrapping is a feature that control যি কন্ট্ৰোল কৰে how text flow around text বিলাক কেনেকৈ চাৰিওপিনে থাকিব আমাৰ পাৰ্টিকুলাৰ কোন এখন পেজত থাকিব 10টা পেজত থাকিব যে বিহাইণ্ডত থাকিব নে ফ্ৰণ্টত ইন ফ্ৰণ্টত থাকিব অবে inserted graphic image এটা পাৰ্টিকুলাৰ গ্ৰাফিক ইমেজ আছে মানি লোৱা যেটো পিক্সেলত আছে ঠিক আছে সেই পাৰ্টিকুলাৰ পিক্সেলত থকা ইমেজটোৰ ফন্টত টেক্সট বিলাক থাকিব নে বিহাইণ্ডত থাকিব অৰ্থাৎ পিছফালে থাকিব এই গোটেইখিনি বস্তু আমি সিস্টেমেটিক ভাবে কৰাকে কি বুলি কম আমি টেক্সট ৰেপিং বুলি কম ঠিক আছে নাইবা কোনো এটা অবজেক্টৰ কথা পাতিব পাৰো কোনো এটা মানি লোৱা যে শেপ আছে শেপৰ সন্মুখত থাকিব নে পিছফালে থাকিব টেক্সট বিলাক অৰ্থাৎ লিখনি বিলাক ইয়াকে নিয়ন্ত্ৰণ কৰা কি বুলি কোৱা হয় টেক্সট ৰেপিং বুলি কোৱা হয় after that data model your definition that আমি দিব পাৰো so whenever we are talking about the data model a data model is a abstract model হয় এক ধৰণৰ ঠিক আছে যেটো কি বুলি কই আছে যে or framework নাইবা আমি framework বুলি কব পাৰো that organize কৰে অৰ্থাৎ খুব সুন্দৰকৈ তুলি ধৰা দেখা পোৱা যায় element of data and standardized how they relate to one another আৰু এনেকুৱাকৈ ষ্টেণ্ডাৰ্ডাইজ কৰা হয় যে এটা ডাটা আনটো ডাটাৰ লগত কেনেকুৱাকৈ সম্পৰ্ক আছে বা কেনেকুৱা ধৰণৰ সম্বন্ধ হিয়তৰ মাজত আছে and to properties of real world entities আৰু বাস্তৱ জগতৰ বাস্তৱ পৃথিৱীৰ লগত কেনেকুৱা ধৰণৰ ডাটা বিলাকৰ লগত বাস্তৱ ডাটা বিলাক আৰু বাস্তৱ পৃথিৱীৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক সেই সম্পৰ্কটো আমি তাত কি কৰিব পাৰো চাব পাৰো বা লক্ষ্য কৰিব পাৰো সো অসমীয়াত ক'বলৈ গলে ই খুব সুন্দৰকৈ দিয়া আছে যে ডাটা মডেল হৈছে এনেকুৱা এটা ডাটাবেজৰ গাঁথনিৰ নিৰ্ধাৰণ কৰা বা এটা আৰ্হি বা ফ্ৰেমৱৰ্ক যি ডাটাৰ উপাদানসমূহ কেনেকৈ সংগঠিত হৈ থাকিব ডাটাৰ যিবিলাক উপাদান আছে কেনেকৈ খুব সুশৃংখলিতভাৱে নিৰ্ধাৰিত হৈ থাকিব আৰু সিহঁতৰ মাজত থকা যিবিলাক পাৰস্পৰিক সম্পৰ্কখিনি কেনেকৈ ধৰণৰ হ'ব সেইখিনি স্পষ্ট কৰি দেখা পোৱা যায় after that ষ্টাইলৰ কথা পাতিছো যে ষ্টাইল কাক কোৱা হয় so whenever we are talking about the style so style বুলি কোৱাৰ লগে লগে এই style is a named collection of formatting attribute okay style বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ এট্ৰিবিউটৰ কথা আমি পাতিব লাগিব যেনেকৈ ফন্ট তাৰপিছত সাইজ okay কালাৰৰ কথা এলাইনমেন্টৰ কথা that can be applied to text যিবিলাক আমি টেক্সটত এপ্লাই কৰিব পাৰো আমি প্যাৰাগ্ৰাফছত এপ্লাই কৰিব পাৰো we can apply also or pages to ensure consistency আমি পেজত পৃষ্ঠাবিলাকটো ইমপ্লিমেন্ট কৰিব পাৰো for being the consistency অৰ্থাৎ এটা একে ধৰণৰ যাতে দেখা পোৱা যায় একে যেন দেখা পোৱা যায় তাৰ কাৰণে আমি এইখিনি কৰিব পাৰো ওকে আই হোপ তোমালোকে বুজিব পাৰিছা after that 6 নম্বৰৰ ই আৰম্ভ হৈ গল ঠিক আছে কি কৈ আছে ডাটা কনসলিডেশন কাক কোৱা হয় ওকে ডাটা বা তথ্য একত্ৰীকৰণ কাক কোৱা হয় so data consolidation is a tool এক ধৰণৰ টুল হয় এক ধৰণৰ মাধ্যম হয় is to combine and summarize data যেটো কি কৰা হয় কম্বাইন কৰাৰ কাৰণে যিবিলাক তথ্য আছে তথ্যবিলাক এক গোট কৰাৰ কাৰণে লগতে সামাৰাইজ কৰিবৰ কাৰণে সামাৰাইজ কৰিম আমি অৰ্থাৎ ইয়াৰ পৰা এটা সাৰাংশ আমি নিৰূপণ কৰিম ঠিক আছে সামাৰাইজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় from multiple spreadsheet or source ranges into a single master worksheet for analysis অর্থাৎ আমি মাল্টিপল স্প্রেডশিট বিলাক আমি একলগ কৰিব পাৰো তেনেকৈ ডাটা আমি কনসলিডেশন কৰিব পাৰো নাইবা আমি এটা সিঙ্গেল মানি লোৱা যে স্প্রেডশিট আছে আৰু স্প্রেডশিটত থকা বিভিন্ন যিবিলাক শীট আছে এই শীট বিলাকৰ পৰা আমি কি কৰিব পাৰো একত্ৰিতকৰণ কৰি আমি কি কৰিব পাৰো we need to analyze we can able to analyze that particular data ঠিক আছে after the 7 নম্বৰ আৰম্ভ হৈ গল আমি খুব সুন্দৰকৈ লিখিব লাগিব যে লিংকিং এন্ড এমবেডিং ইমেজ অর্থাৎ ছবি সংযোগ
আৰু সন্নিবিষ্ট কৰাৰ মাজত কেনেকৈ ধৰণৰ পাৰ্থক্য এই পাৰ্থক্যখিনি লিখিব লাগিব সো whenever we are talking about the linking অৰ্থাৎ ছবি সংযোগ সো লিংকিং কৰিলে ছবিৰ ফাইলটো মূল ডকুমেন্টৰ সংৰক্ষিত নহয় কেৱল তাৰ উৎসৰ ঠিকনাটোহে যোগ কৰা হয় সো যেতিয়া লিংকিং কৰা হয় ইমেজ লিংকিংৰ কথা যেতিয়া পাতিম তেতিয়া কিন্তু আমি কি কৰো আমি কোনো ধৰণৰ মূল যেটো ছবিটো আছে মূল যেটো পিকচাৰটো আছে we don't insert that particular image directly আমি কেৱল মাত্ৰ তাৰ যেটো প্লেস আছে তাৰ যেটো ঠিকনা আছে ঠিক আছে এড্ৰেছটো উল্লেখ কৰা হয় বা যোগ কৰা হয় যাৰ ফলত ডকুমেন্টৰ আকাৰ আমাৰ কি হ'ব আলটিমেটলি সৰু হ'ব কাৰণ এটা ইমেজ ইনসার্ট কৰা এটা পেজত তাৰ মানেটো হল পেজ খনৰ যেটো সাইজ আছে আলটিমেটলি সাইজটো বৃদ্ধি হ'ব so whenever we are linking that particular image in a particular page okay that means we only get a particular link on that particular page okay যদি particular page টা তো কেবল মাত্ৰ এটা link পাই গলো then after that we just need to click that particular link and whenever we are click that particular link we directly move to that particular image হয় না নহয় ইয়াক লিংকিং কৰা বুলি কম যাৰ ফলত ডকুমেন্টৰ আকাৰ সৰু হৈ থাকে আনহাতে ছবি সন্নিবিষ্ট কৰিলে সমগ্ৰ ছবিখন ডকুমেন্টৰ ভিতৰতে সংৰক্ষণ হয় আৰু whenever we are talking about the image embedding that means আমি এটা কি কৰিম পার্টিকুলার ডকুমেন্ট আছে ডকুমেন্টত আমি কি কৰি আছো ছবি ডাইৰেক্টলি ইনসার্ট কৰি আছো ঠিক আছে ছবিটো আমি কি কৰি আছো ইনসার্ট কৰি আছো ছবিটো ইয়াত আহিব I want to give you an example this thing you can see here okay এটা পার্টিকুলার পৃষ্ঠা আৰু এই পৃষ্ঠাত মই ছবিটো কি কৰিছো এই ছবিটো ইমেজটো কি কৰিছো ইনসার্ট কৰিছো আৰু যদি মই ইমেজটো ইনসার্ট কৰিছো that is image embedding okay after that সো ছবি সন্নিবিষ্ট কৰিলে সমগ্ৰ ছবিখন ডকুমেন্টৰ ভিতৰত সংৰক্ষিত হ'ব যি ডকুমেন্টৰ আকাৰ অবিয়াসলি ডাঙৰ কৰি পেলাব আনহাতে কৰে যদিও আন কম্পিউটাৰলৈ পঠিয়াবলৈ সহজ কৰে yes যেতিয়া আমি বেলেগ এটা কম্পিউটাৰত সেন্ড কৰিম তেতিয়া কিন্তু ইজিলি we can send that okay now question number b 7 or b লৈ আগবাঢ়ি গৈছো ইয়াত কৈ আছে যে ৰিলেটিভ আৰু এবসলিউট হাইপাৰলিংক কাক কোৱা হয় ইয়াৰ ডিফাৰেন্সটো আমি ক'ব লাগে সো আপেক্ষিক আৰু নিৰপেক্ষ hyperlink কাক কোৱা হয় so whenever we are talking about the absolute hyperlink contain the full address but starting from the root directory or web domain okay so তোমালোকে एग्जांपल খিনি চাব পাৰা https okay www.example.com এনেকুৱা কৈ যেটো থাকে যে এনেকুৱা যেটো যিবিলাক লিংক থাকে এইবিলাক কি বুলি কোৱা হয় absolute অৰ্থাৎ সম্পূৰ্ণ ঠিক আছে absolute hyperlink বুলি কোৱা হয় but whenever we are talking about the relative hyperlink it contains a path related to the location of the current open document file ঠিক আছে যেটো relative hyperlinkৰ কথা যেতিয়া পাতিম এটি কি হ'ব যে বৰ্তমান ফাইলটো যত আছে তাৰ সাপেক্ষে বাকি থকা অংশৰ ঠিকনা আমি তাত দেখা পোৱা যায় ঠিক আছে যে বৰ্তমান আমাৰ ফাইলটো কত আছে বৰ্তমান আমাৰ ফাইলৰ লোকেশনটো কত আছে হেতুই আমি দেখা পাম যেনেকুৱা কৈ एग्जांपल তোমালোকে চাব পাৰা যে ইমেজৰ ভিতৰত এটা পাৰ্টিকুলাৰ ইমেজ আছে কি নাম দিয়া আছে কি দিনে সেভ কৰি থোৱা আছে pic.jpg এটা ফৰম্যাট হয় না তোমালোকে তো জানাই jpg png jpeg এইবিলাক কি হয় ইমেজ ফৰম্যাট হয় রাইট অর রং তোমালোকে জানা নাই নাজানিলে একো নাই তোমালোকে ইউটিউব চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখা খুব সুন্দৰকৈ তোমালোকে গোটেই বিলাক ক্লাস লাভ কৰিবা ওকে এইখিনি তোমালোকক মই জাস্ট দেখুৱাই আছো কেনেকৈ ধৰণৰ প্ৰশ্ন তোমালোকে পৰীক্ষাত আহিব ঠিক আছে আৰু লাইক দ্যাট from learning from this previous year question paper you need to prepare yourself for the upcoming examination of HSLC okay after that question number 7 or c number লৈ আগবাঢ়িছো কৈ আছে যে design view and data sheet view of a table এটা টেবুলৰ ভিউৰ কথা আলোচনা কৰি আছো যে টেবুল এখনৰ ডিজাইন দৃশ্য আৰু ডাটা শীট দৃশ্যৰ মাজত কিনো পাৰ্থক্য আছে সো ডিজাইন ভিউ ইজ ইউজড টু build or modify the table structural skeleton layout field name and data types okay whenever design ভিউৰ কথা পাতিম then টেবুল এটাৰ যিবিলাক স্ট্ৰাকচাৰাল স্কেলেটন আছে অৰ্থাৎ যিবিলাক হাড্ডি বিলাক আছে নহয় এই হাড্ডি বিলাক যিবিলাক তোমালোকে ক'ব পাৰা যে ৰ বিলাক কলম বিলাক যিবিলাক দেখা পোৱা যায় এইবিলাক ড্ৰ কৰিব কাৰণে ব্যৱহাৰ কৰো লেআউট টু অৰ্থাৎ আন্তঃগাঁথনিটো কেনেকৈ ধৰণৰ হ'ব হেতুৰ কাৰণে ওকে ফিল্ডৰ নেম বিলাক কি হ'ব নহব হেবিলাকৰ কাৰণে ডাটা টাইপ বিলাক কেনেকৈ ধৰণৰ হ'ব এইবিলাক কাৰণে আমি ডিজাইন ভিউ ব্যৱহাৰ কৰো বাট whenever we are talking about the data sheet view it is used to enter edit delete or view the actual raw record inside the table grid okay
সো ডাটা শিট ভিউৰ কৰিলে পিনে আমি এন্টাৰ কৰিব পাৰো বা এডিটিং কৰিব পাৰো বা ডিলিট কৰিব পাৰো যিখিনি আমি ডাটা একচুয়ালি ডাটাখিনি আমি ইন্টিগ্ৰেট কৰিলো ডাটাখিনি আমি অন্তৰ্ভুক্ত কৰিলো এইখিনি ঠিক আছে ওকে এতিয়া 7 और ডি নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাম যে এক্সিডেন্ট আৰু ইমাৰ্জেন্সি ঠিক আছে এই দুটাৰ মাজত পাৰ্থক্য কি অৰ্থাৎ দুৰ্ঘটনা আৰু জৰুৰীকালীন অৱস্থাৰ মাজত কিনো পাৰ্থক্য আছে ওকে সো whenever we are talking about an accident is an unexpected unintended and unfortunate mishap that causes injury property damage or maybe loss okay so whenever we are talking about an emergency it is a critical and sudden and hazardous situation that required immediate urgent intervention to prevent disaster or save lives okay so কি কৈছে যে দুৰ্ঘটনা বুলি কোৱাৰ লগে লগে দুৰ্ঘটনা এনে এটা অনাকাংক্ষিত ওকে অপৰিকল্পিত ঘটনা যাৰ ফলত কি হ'ব পাৰে আঘাতপ্ৰাপ্ত হ'ব পাৰে বা আমাৰ সম্পত্তিৰ ক্ষয়ক্ষতি হ'ব পাৰে সো যেতিয়া আমি জৰুৰীকালীন অৱস্থাৰ কথা পাতিম বা ইমাৰ্জেন্সিৰ কথা পাতিম ইয়া হৈছে এনে হঠাতে হোৱা বা হঠাতে সংঘটিত হোৱা এনে এটা সংকটজনক পৰিস্থিতি যত কোনো এটা ডাঙৰ বিপদ বা প্ৰাণহানি ৰোধ কৰিবৰ কাৰণে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ এটা প্ৰয়োজনীয়তা আহি পৰে সো এইখিনি হল দা বেসিক ডিফাৰেন্স বিটুইন দা এক্সিডেন্ট এন্ড দা ইমাৰ্জেন্সি okay now one of the very famous question which is very important for HSLC and for the higher secondary second year also okay but this video is not for the higher secondary second year those students have separate videos also okay go and check it out there is a separate playlist in my YouTube channel okay after that কি কৈ আছে যে primary key আৰু foreign key ৰ মাজত পাৰ্থক্যনো কি so whenever we are talking about the primary key is a unique field in a table that unequally identified is record and can contain null values okay that means primary key কেৱল মাত্ৰ ইউনিক হ'ব লাগে সদায় primary key to and don't able to contain a null value any kind of null value okay তাৰ মানে আমি খালি ৰাখিব নোৱাৰো but whenever we are talking about the foreign key that field it is a field in a table that link the primary key of another table to create a relationship so we use foreign key for being create a relationship between two tables okay and unlike a primary key foreign key able to contain null value okay able to contain null value okay and this is primarily used foreign key is primarily used for the for make relation between the two tables okay এইখিনি মনত ৰাখিবা দেই so primary key হৈছে টেবুল এখনৰ এনে এটা ফিল্ড যিয়ে প্ৰতিটো ৰেকৰ্ড সুকীয়া আৰু অনন্যভাৱে সুকীয়া মানে ইউনিকলি আৰু অনন্যভাৱে মানে কি ইউনিকলি হ'ব পাৰে সুকীয়া বুলি সুকীয়া আৰু অনন্যভাৱে ইউনিকলি আলটিমেটলি চিনাক্তকৰণ কৰে আৰু ইয়া কেতিয়া কি হ'ব নোৱাৰে নাল হ'ব নোৱাৰে বা খালি হ'ব নোৱাৰে বাট আনাতে কি কৈছে ইয়াতে ফৰেন কি হৈছে এনে হৈছে টেবুল এখনৰ এনে এটা ফিল্ড যিয়ে এখন টেবুলৰ প্ৰাইমাৰী কিৰ সৈতে সংযোগ স্থাপন কৰি এটা সম্পৰ্ক গঢ়ি তোলা সহায় কৰা দেখা পোৱা যায় ওকে after that question number 8 or a okay কি কৈ আছে যে টেমপ্লেট কি হয় template key define a template and give one advantage of using template for your document template ব্যবহার কৰাৰ সুবিধা বিচাৰিছে write the step to create and save a template আমি কেনেকৈ template create কৰিব পাৰো আৰু কেনেকৈ save কৰিব পাৰো step খিনি লিখিব লাগে so definition a template is a pre-design আগৰ পৰা ডিজাইন কৰি ৰখা কিবা মডেল হয় লেআউট হয় বা ফৰমেট হয় that content placeholder content and format style ইয়াতে কি থাকে সুন্দৰকৈ কত কি কন্টেন্ট আমি ব্যৱহাৰ কৰিম ঠিক আছে ফৰমেট কিন আগতীয়াকৈ সাজু কৰি থকা থাকে ঠিক আছে সাজু কৰি ৰখা থাকে use a baseline to create new documents আৰু আমি ইজিলি নতুন ডকুমেন্ট এটা কি কৰিব পাৰো ক্ৰিয়েট কৰিব পাৰো ইয়াৰ বিভিন্ন এডভান্টেজ আছে অথবা লাভালাভ আছে যেনেকৈ আমাৰ বহুত টাইম আমি সংৰক্ষণ কৰিব পাৰো ইট সেভস টাইম ওকে আৰু এনশিওর কৰে যে গোটেই ডকুমেন্টস টু যেন ইউনিফর্ম হয় আৰু কনসিস্টেন্ট হয় অৰ্থাৎ গোটেই ডকুমেন্টস টু যাতে সেম ধৰণৰ হয় আৰু কনস্ট্যান্ট একেবাৰে গোটেই বিলাক বস্তু সেম ডিজাইন সেম colors same আকৃতি আকাৰ আকৃতি গোটেই বিলাক যাতে সেম হয় গোটেই লেআউট টু ডিজাইন টু সেম কৰা দেখা পোৱা যায় ঠিক আছে okay so to create this template and for to save this there are some of the step আমি step খিনি চাম number 1 কি কৈছে at first we need to open the new documents then design your layout style and add required headers আমি এখিনি এড কৰি লব লাগিব second go to the top of the menu and গৈ পিনে কি কৰিব লাগিব ক্লিক কৰিব লাগিব on the file ফাইলত ক্লিক কৰাৰ পিছত we need to click on the template okay after that we কি কৰিম আমি সেভ কৰিম ঠিক আছে আৰু সেভ কৰোতে আমি লোকেশনটো সিলেক্ট কৰি লম ঠিক আছে আমি ফাইলত গৈ পিনে সেভ এছত গৈ পিনে সুন্দৰকৈ সেভ কৰিব পাৰো after that
we need to enter the name of that particular template and আমি কি কৰিব লাগিব select the desired category or field আমি folder category or folder আমি select কৰিব পাৰো আৰু after that we need to click on the okay or save button. Okay, I hope তোমালোকে বুজিব পাৰিছা আৰু মই বুজাব পাৰিছো. Okay, so assignments খিনি পঢ়ি লবা তোমালোকে মই দি দিম তোমালোকক PDF লাগিলে গলে মোৰ ইয়াত WhatsApp নম্বৰ দিয়া থাকিব description box WhatsApp number দিয়া থাকিব এইটো ভিডিওটো WhatsApp number দিয়া থাকিব নাইবা ফার্স্ট কমেন্টত WhatsApp number দিয়া থাকিব তাতে সুন্দৰকৈ মেছেজ কৰিবা আমাৰ টিমে তোমালোকক সুন্দৰকৈ গোটেইখিনি বস্তু প্ৰদান কৰিব ঠিক আছে সুন্দৰকৈ ক্লাস 10 ৰ কাৰণে মই গোটেইখিনি নোট বনাইছো তোমালোকক যে নোটছৰ প্ৰয়োজনীয়তা আছে এটা মিনিমাম অলপ এটা ফি ৰাখিছো কাৰণ আমাৰ গোটেই টিমে মানে দিনৰ ৰাতি কাম কৰি আছে সুন্দৰকৈ ঠিক আছে এটা খাটনি হয় পৰিশ্ৰম হয় সেই কাৰণে এটা মিনিমাম ফি ৰাখিছো এইটো ফি পে কৰি পিনে তোমালোকে কি কৰিব পাৰা সুন্দৰকৈ তোমালোকৰ যেটো ক্লাস 10 ৰ অৰ্থাৎ এইচএসএলসিৰ পৰীক্ষাত ভাল এটা ফলাফল অৰ্জন কৰিব পাৰা তোমালোকৰ ইলেক্টিভ সাবজেক্টত তোমালোকে এটা ভাল নম্বৰ কেৰি কৰিব পাৰিবা যোৱা বছৰতে বহুতো ছাত্ৰ ছাত্ৰী 90 প্লাস লাভ কৰিছে যিসকল ছাত্ৰ ছাত্ৰী নোট লৈছে আৰু অলপমান পঢ়িছে তেওঁলোকে 90 প্লাস পাইছে বিশেষকৈ মই তোমালোকক জনাব পাই ভাল লাগিছে যে হায়াৰ সেকেন্ডাৰীৰ ক্ষেত্ৰত যদিও বা যোৱাবাৰ কিন্তু কোশ্চেন বিলাক আনএক্সপেক্টেড আহিছে কোশ্চেন বিলাক যিবিলাক মানে কিতাপতে নাই তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে ঠিক আছে তথাপিও হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ প্ৰায় সববিলাক ষ্টুডেন্ট যিবিলাক ষ্টুডেন্টে PDF ক্ৰয় কৰি পিনে সেইবিলাক পঢ়িছে আৰু ইউটিউবৰ পৰা আমাৰ লগত সংযোগ হৈ আছিল আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা মই বহুত ভাল সহায় পাইছো যোৱা বছৰে অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ ভিডিওবিলাক চাই আছিল আৰু কৈ আছিল স্যাৰ আপোনাৰ ইয়াৰ পৰা কমন আহিছে স্যাৰ আপোনাৰ ইয়াৰ পৰা কমন আহিছে বহুত ভাল লাগিছে আৰু সকলোৱে খুব সুন্দৰকৈ লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে নিজকে এটা সফলতা যেন অনুভৱ হৈছে আৰু মই বিচাৰো এইবাৰ যেন ক্লাস 10 ৰ ক্ষেত্ৰত সেইখিনি বস্তু মই অনুভৱ কৰিব বিচাৰো সেই কাৰণে তোমালোকে সহায় সহযোগিতা কৰা তোমালোকৰ পৰীক্ষাত আইটি পৰীক্ষাত এটা ভাল নম্বৰ কেৰি কৰি অনা দায়িত্বটো তোমালোকৰ নহয় ময়ো তোমালোকৰ লগত আছো ময়ো তোমালোকৰ সংগী হিচাপে তোমালোকৰ এই যাত্ৰাত সহযাত্ৰী হিচাপে হ'ব বিচাৰো তাৰ কাৰণে আমাৰ WhatsApp নম্বৰ দি আছে তাতে যোগাযোগ কৰিলে হৈ যাব ঠিক আছে ওকে এতিয়া এইটোৰ বি নম্বৰলৈ আগবাঢ়ি যাম ইয়াত কৈছে যে ডাটাবেস বুলিলে কি বুজা ওকে আৰু কৈছে যে এক্সপ্লেইন কৰিব লাগে এনিথিং এডভান্টেজ অফ ডিবিএমএস সফটওয়্যাৰৰ দুটা বা তিনিটা সুবিধা উল্লেখ কৰিব দিছে ইংৰাজীখিনি পঢ়ি লবা যদি ইংলিশ মিডিয়ামৰ কোনোবা আমাৰ ছাত্ৰ ছাত্ৰী আছে মই ডাইৰেক্টলি এছএমএছ-টোৱে দি দিছো কাৰণ এছএমএছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আমাৰ বহুত ঠিক আছে সো ডাটাবেস হৈছে এক শৃংখলাবদ্ধ আৰু পৰিকল্পিতভাৱে কম্পিউটাৰৰ সংৰক্ষণ কৰি থোৱা পৰস্পৰ সম্পৰ্কযুক্ত তথ্য বা ডাটাৰ এক বাৰ্তা ভঁৰাল যাৰ পৰা প্ৰয়োজন অনুসৰি অতি সহজে তথ্য আমি কি কৰিব পাৰো আহৰণ কৰিব পাৰো আৰু সংশোধন কৰিব পাৰো ঠিক আছে সো ডাটাবেস বুলি কোৱাৰ লগে লগে ডাটাবেসত কি হয় খুব সিস্টেমেটিকলি শৃংখলাবদ্ধভাৱে আৰু খুব প্ল্যানিং কৰি পিনে কম্পিউটাৰত আমি ডাটাবিলাক অৰ্থাৎ আমাৰ তথ্যবিলাক সংৰক্ষণ কৰি ৰাখো যেটো পৰম্পৰাগতভাৱে চলি আহিছে ঠিক আছে আগত মানুহে ডাটাবিলাক ক'ত ৰাখিছে কাগজ কলমে ৰাখিছে বাট nowadays it is a digital era so that people save their data their তথ্যবিলাক what in a particular file or in a particular database okay so ইয়াক আমি ভঁৰাল বুলি ক'ব পাৰো লাইব্ৰেৰী বুলি ক'ব পাৰো ডাটা লাইব্ৰেৰী আৰু ইয়াত আমি অতি সহজে কি কৰিব পাৰো সংশোধন কৰিব পাৰো অৰ্থাৎ এডিটিংও কৰিব পাৰো আৰু আমি তথ্য ইয়াৰ পৰা লাভ কৰিব পাৰো যেতিয়া প্ৰয়োজন যিখিনি ডাটা প্ৰয়োজন আমি ল'ব পাৰো সো ডিবিএমএস সফটওয়্যাৰৰ তিনিটা সুবিধা যেনেকৈ তথ্যৰ পুনৰাবৃত্তি হ্ৰাস কৰা তথ্য এটা তথ্য যাতে বাৰে বাৰে আমি সেভ কৰি নাৰাখো ঠিক আছে হেতু আমাক হ্ৰাস কৰিব আমাৰ ভুল কম গৈ হ'ব তথ্যৰ সংগতি ৰক্ষা আমি ডাটাবিলাক কি কৰিব পাৰো সিৰিয়াল মেইনটেইন কৰিব পাৰো অৰ্থাৎ কনসিস্টেন্ট কৰি ৰাখিব পাৰো তথ্যবিলাক ঠিক আছে তথ্যৰ নিৰাপত্তা আমি ডাটাবিলাক কি কৰিব পাৰো নিৰাপদে ৰাখিব পাৰো অৰ্থাৎ সিকিউৰিটি এটা থাকে ঠিক আছে নিৰাপদ থাকে সেফটি থাকে ওকে এই তিনিটা সুবিধা পৰিবা হৈ গল ওকে নে ওকে লাষ্টত আহি গৈছো দেই আৰু অলপ মান ধৈৰ্য ধৰা আৰু অলপ ওকে জানো ভিডিওটো বহুত লং হৈছে একো নাই ভাল বস্তু পাবৰ কাৰণে অলপ সময় লাগে ভাল বস্তু যেটো আছে ইয়াতে গতিকে সময়টো প্ৰয়োজন হ'বই ঠিক আছে ওকে কি কৈ আছে এইটোৰ সি নম্বৰটো what are the benefit and drawbacks of grouping drawing object write the step to group drawing object ক আমি কেনেকৈ গ্ৰুপিং কৰা হয় আৰু ইয়াৰ বেনিফিট কি সুবিধা আৰু অসুবিধা আছে ড্ৰবেক্স মানে অসুবিধা এইবিলাক আমাক লিখিব দিছে সো অঙ্কন কৰা বস্তুবোৰ বোৰ্ড
সুবিধা আৰু অসুবিধা অৰ্থাৎ গ্ৰুপিং কৰাৰ যিবিলাক আমাৰ বিভিন্ন অবজেক্ট থাকে নহয় যেনেকৈ বিভিন্ন অবজেক্ট মানে বিভিন্ন ধৰণৰ শেপ বিলাক থাকে শেপবিলাক আমি গ্ৰুপিং কৰিলে কি সুবিধা আছে গ্ৰুপিং নকৰিলে গ্ৰুপিং কৰিলে কি কি অসুবিধা আছে গ্ৰুপিংৰ সুবিধা আৰু অসুবিধা দুয়োটা লিখিব লাগিব আৰু কৈছে যে ৰাইট দ্য স্টেপ অফ গ্ৰুপিং স্টেপটো লিখিব কৈছে যে আমি কেনেকৈ গ্ৰুপিং কৰিম বা কেনেকৈ গ্ৰুপিং কৰিব পাৰো ঠিক আছে ওকে সো বিভিন্ন অঙ্কন কৰা অবজেক্টৰ গোট অৰ্থাৎ আমি গ্ৰুপিং কৰিলে অবজেক্ট বিলাক গ্ৰুপিং কৰিলে সিহঁতৰ আটাইকেইটা এটা অবজেক্ট হিচাপে কাম কৰে গোটেইকেইটা মিলি পিনে এটা অবজেক্ট হ'ব ইয়াৰ ফলত সিহঁতৰ আপেক্ষিক দূৰত্ব ঠিক ৰাখি একেলগে লৰচৰ কৰিব আৰু আমি খুব সুন্দৰকৈ কি কৰিব পাৰো এটা বস্তু লৰচৰ কৰিলে পিনে যেহেতু গ্ৰুপিং কৰিছো আলটিমেটলি সব বিলাকে লৰচৰ হ'ব আকাৰ সলনি কৰিব বা ফৰমেট কৰিব পাৰি এটা শেপৰ আকাৰ যদি আমি সৰু কৰো তেনেহলে গোটেইকেইটাৰ আকাৰ সৰু হৈ যাব যদি এটা আকাৰ ডাঙৰ কৰো তেনেহলে সব বিলাকৰ আকাৰ ডাঙৰ হৈ যাব তাৰ মানে ইজিলি আমি কি কৰিব পাৰো আকাৰবিলাক সুন্দৰকৈ সৰু ডাঙৰ কৰিব পাৰো ঠিক আছে সুবিধা অসুবিধাও আছে অবজেক্টবোৰ গোট কৰি থোৱাৰ বাবে তাৰ ভিতৰৰ যিকোনো এটা নিৰ্দিষ্ট অবজেক্টক পৃথককৈ সম্পাদনা কৰিবলৈ হলে প্ৰথমে তাক কি কৰিব লাগিব আনগ্ৰুপ কৰিব লাগিব অসুবিধা এইটো এটা হয় যে যদি আমি মানি লোৱা যে গ্ৰুপিং কৰিছো বহুত অবজেক্ট আছে তাক গ্ৰুপিং কৰিছো গ্ৰুপিং কৰি পিনে এতিয়া কি কৰিব বিচাৰো এটা অবজেক্ট মাত্ৰ সৰু বা ডাঙৰ কৰিব বিচাৰো then what we need to do at first we need to ungroup that particular grouping okay আমি grouping to ungroup কৰিব লাগিব after that particular shape to select কৰি পিনে আমি সৰু বা ডাঙৰ কৰিব লাগিব after that আকৌ গ্ৰুপ কৰিব লাগিব এটো ডাঙৰ সুবিধা ঠিক আছে okay এর পদক্ষেপ গ্ৰুপিং কৰাৰ পদক্ষেপ বিচাৰিছে যেনেকৈ আমি কি কৰিব পাৰো কিবোৰ্ডৰ শিফট কিটো টিপি ধৰি ৰাখি পিনে মাউসেৰে ক্ৰমান্বয়ে গোট কৰিবলগীয়া প্ৰতিটো অবজেক্টৰ ওপৰত কি কৰিব পাৰো ক্লিক কৰিব পাৰো বা নিৰ্বাচন কৰিব পাৰো নিৰ্বাচিত অবজেক্ট সমূহৰ ওপৰত মাউসেৰে কি কৰিব পাৰো ৰাইট ক্লিক কৰিব লাগিব আফটাৰ দ্যাট দেন এটা পপ আপ মেনুখন খুলিব আৰু তাৰ পৰা গ্ৰুপত গৈ পিনে গ্ৰুপ অপশনটো আমি কি কৰিব লাগিব নিৰ্বাচন কৰিব লাগিব বিকল্পটো সিলেক্ট কৰি ল'ব লাগিব ঠিক আছে আৰু এনেকৈ আমি কি কৰিব পাৰিম গ্ৰুপিং কৰিব পাৰিম ওকে আফটাৰ দ্যাট এইটোৰ ডি নম্বৰটো সোৱা কি কৈ আছে যে কৰ্মক্ষেত্ৰত স্বাস্থ্য নিৰাপত্তা আৰু সুৰক্ষা নীতি বুলিলে কিনো বুজি পাওঁ কৰ্মক্ষেত্ৰত স্বাস্থ্য নিৰাপত্তা আৰু সুৰক্ষা কাৰ্যসূচীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো আমাক উল্লেখ কৰিব দিছে কৰ্মক্ষেত্ৰ অৰ্থাৎ আমি যিটো ঠাইত কাম কৰো যিটো জাগাত আমি কাম কৰো এই কথা কৈছে তাতে স্বাস্থ্য নিৰাপত্তা আৰু সুৰক্ষা নীতি আমাৰ কেনেকৈ হ'ব লাগে বা কি হয় সো কৰ্মক্ষেত্ৰৰ কথা কৈ আছে যেহেতু সো কৰ্মক্ষেত্ৰত কি হ'ব কৰ্মক্ষেত্ৰৰ স্বাস্থ্য নিৰাপত্তা আৰু সুৰক্ষা নীতি বুলিলে অনুষ্ঠান বা প্ৰতিষ্ঠান এটাই তাত কাম কৰি থকা কৰ্মচাৰীসকলক কৰ্মকালীন বিপদ মানে কামৰ লগত জড়িত হৈ থকা যিবিলাক বিপদ আছে শাৰীৰিক আঘাত বা বাহ্যিক ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ গ্ৰহণ কৰা নিয়মাৱলী ঠিক আছে জৰুৰীকালীন পৰিকল্পনা আৰু সাৱধানতা সমূহ বুজোৱা সাধাৰণতে দেখা পোৱা যায় যে আমি কি কৰিব লাগিব খুব সুন্দৰকৈ কেতবৰ নিয়মাৱলী থাকিব লাগিব দ্যাট পাৰ্টিকুলাৰ কোম্পানী যে কেনেকৈ আমি আমাৰ কৰ্মচাৰীক সুৰক্ষিত কৰি ৰাখি আছো জৰুৰীকালীন পৰিকল্পনা যে প্ৰয়োজনৰ সময়ত ইমাৰ্জেন্সি টাইমত কেনেকৈ ধৰণৰ পৰিকল্পনা থাকিব ঠিক আছে লগতে সাৱধানতা কি সাৱধানতা আমি আগৰ পৰা প্ৰিকুৱেশ্যন লৈ আছো সেইবিলাক আমি বুজিব লাগিব ঠিক আছে এইখিনি কি হয় এইখিনি হয় যে কৰ্মক্ষেত্ৰৰ স্বাস্থ্য নিৰাপত্তা আৰু সুৰক্ষা নীতি এইখিনি এইবিলাকক কোৱা হয় আপনারা কৈ আছে যে কৰ্মক্ষেত্ৰৰ স্বাস্থ্য নিৰাপত্তা আৰু সুৰক্ষা কাৰ্যসূচীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো উল্লেখ কৰা সবতকৈ গুৰুত্বপূৰ্ণ মেইন ৰিজন কি কিহৰ কাৰণে প্ৰয়োজন ঠিক আছে সো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ এইটোৱে যে এই কাৰ্যসূচীসমূহ গ্ৰহণ কৰাৰ প্ৰধান কাৰণটো হৈছে মানুহৰ বহুমূলীয় জীৱন ৰক্ষা কৰা যে মানুহৰ প্ৰত্যেকটো মানুহৰ জীৱন কি হয় বহুমূলীয় হয় অতি মূল্যবান হয় সিহঁতৰ জীৱন ৰক্ষা কৰাটোৱে হ'ল আলটিমেটলি মেইন উদ্দেশ্য আৰু কৰ্মক্ষেত্ৰত হ'ব পৰা সম্ভাব্য দুৰ্ঘটনাসমূহ হ্ৰাস কৰাটো আমাৰ কাৰণে খুবেই দৰকাৰ বিকজ উই আৰ দা এমপ্লয়ী ফৰ দ্যাট পাৰ্টিকুলাৰ কোম্পানী আৰু আমি কি কৰিব লাগিব আমি কৰ্মক্ষেত্ৰত যিবিলাক হ'বলগীয়া বা যিখিনি সমস্যা হ'ব পাৰে যিখিনি দুৰ্ঘটনা হ'ব পাৰে তাক আমি যেনেকৈ মিনিমাইজ কৰিব পাৰো আমি চেষ্টা কৰিব লাগিব আৰু কৰ্মচাৰীসকলৰ বাবে সুৰক্ষিত তথা মানসিক চাপ মুক্ত পৰিবেশ আমি সদায় গঢ়ি তোলাৰ চেষ্টা কৰিব লাগিব যত কোনো ধৰণৰ মানসিক চাপ নাই তেওঁলোকে ফ্ৰীলি কাম কৰিব পাৰে তেনেকৈ এটা এনভাইৰনমেন্ট উই নিড টু ক্ৰিয়েট ফৰ দা এমপ্লয়িজ ওকে তোমালোকে বুজি পাইছা আৰু এয়াই আছে লাষ্ট প্ৰশ্ন আৰু আই হোপ তোমালোকে যিখিনি 2025 ৰ যিখিনি তোমালোকৰ প্ৰশ্ন কাকত আছিলে গোটেইখিনি সুন্দৰকৈ ভালদৰে বুজি পাইছা 2025 ৰ প্ৰশ্ন কাকত কিন্তু 2026 ৰ পৰীক্ষা হৈছে গতিকে 2025 ৰ কাকত বুলি ক'লো মই ঠিক আছে
ওকে এতিয়া যেতি তোমালোকে পৰীক্ষা দিবে এইটো এই যে চালছে 2026 হ'ব হয় না নহয় গতিকে 2026 কাৰণে তোমালোক সাজু হোৱা পৰীক্ষা দিবলৈ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু এইবিলাক গোটেইবিলাক প্ৰশ্ন উত্তৰ আমাৰ নোটছত তোমালোকে ডাইৰেক্টলি পাবা ডাইৰেক্টলি কমন হয় আৰু তোমালোকে যদি নোটছ ক্ৰয় কৰিব বিচাৰা দেন ইউ নিড টু ডু ডিএম ওকে আমাৰ পাৰ্টিকুলাৰ হোৱাটছএপ নম্বৰ দিয়া আছে তোমালোকে তাতে ডিএম কৰিব পাৰিবা ঠিক আছে আজিলৈ মানে অহা ভিডিঅ লগ পাই আছো অহা ক্লাছত লগ পাই আছো অন্য এটা নতুন টপিক লৈ পিনে নতুন ভিডিঅ লৈ পিনে নতুন ইয়াৰৰ হয়তো আমি প্ৰশ্ন উত্তৰ সলভ কৰিম ঠিক আছে তেতিয়ালৈকে সাবস্ক্ৰাইব কৰি ৰখা আৰু তোমালোকে সুন্দৰকৈ তোমালোকৰ নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিবা ওকে জয় হিন্দ জয় ভাৰত